নমস্কাৰ আমি আলোচনা কৰি আছোঁ এডিআৰই গেট 4 ৰ ওপৰত আলোচনা কৰি আছোঁ। আজিও আমি এডিআৰই গেট 4 ৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। আমাৰ ওচৰত 500 প্লাছ কেণ্ডিডেট 500 প্লাছ কেণ্ডিডেটৰ মাৰ্কসমূহ আহি পৰিছে। আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে আমি জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থ'ব বিচাৰিছোঁ। আমাৰ যি স্বাস্থ্য বিভাগৰ গেট 4 গেট 3 টেকনিকেল এণ্ড নন টেকনিকেল পষ্টৰ পৰীক্ষা, আমাৰ টেকনিকেল পষ্টৰ পৰীক্ষা আমাৰ 12 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 5 জানুৱাৰীৰ পৰা 5 জানুৱাৰীৰ পৰা। খুব কম দিনৰ ভিতৰতে আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ল। টেকনিকেল পষ্টৰ পৰীক্ষাখিনি আমাৰ গেট 4 আৰু নন টেকনিকেলৰ পৰীক্ষা হয়তো আমাৰ জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব। শেষৰটো সপ্তাহত আমাৰ জানুৱাৰীৰ শেষৰটো সপ্তাহত অনুষ্ঠিত হৈ যাব। আপোনালোকে পঢ়াৰ ষ্টাৰ্ট কৰি দিয়ক। সময় নাপাব নহ'লে পঢ়িবলৈ, আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। বলক তেনেহ'লে আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ আগৰ ভিডিঅ'ত আমি দেখুৱাইছিলোঁ আপোনালোকক এটা PDF ফাইল দেখাইছিলোঁ। আমাৰ দুখনকৈ PDF ফাইল দেখাইছিলোঁ। এখনত আমাৰ ফাৰ্ষ্ট পেপাৰ আৰু আনখনত ছেকেণ্ড পেপাৰ। আমাৰ প্ৰায় 150 কেণ্ডিডেট আছে, তাত 150 কেণ্ডিডেট প্লাছ আছে আৰু তেওঁলোকৰ মাৰ্কসমূহ আপোনালোকক দেখুওৱা হৈছিলে। আমাৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু বহু সংখ্যক কেণ্ডিডেটৰ মাৰ্ক আমাৰ হাতত আহি পৰিছে। আমাৰ যি 500 প্লাছৰ কথা ক'লোঁ, ইয়াৰ আমাৰ 80% কেণ্ডিডেটে কি হৈছে আমাৰ 70ৰ পৰা 90 নম্বৰ লাভ কৰিছে। 70ৰ পৰা 90 নম্বৰ আৰু বাকীখিনি আমাৰ 20% কেণ্ডিডেটে আমাৰ কি হৈছে 90 প্লাছ গৈছে। 90 প্লাছ কিছু সংখ্যক কেণ্ডিডেটৰ খুব ভাল মাৰ্ক আমাৰ দেখিবলৈ পোৱা গৈছে। 120 পাইছে, কিছুমানে 120, 125, 121, 22 তেনেকৈ পাইছে আমাৰ। কিন্তু এই 90ৰ ওপৰত আমাৰ যি 500 কেণ্ডিডেটৰ কথা ক'লোঁ, 90 প্লাছ পোৱা কেণ্ডিডেট কিন্তু খুব কম আছে। আমাৰ 20% মানহে আমাৰ আছে। আমাৰ তেনেকুৱা ক্ষেত্ৰত চাবলৈ গ'লে এইবাৰ আমাৰ যি গেট 4ৰ ছেকেণ্ড পেপাৰখনৰ কাট অফটো বহুত ল' যাব। ছেকেণ্ড পেপাৰ যিখন আমাৰ 8 লেভেলৰ আছিলে, সেইখনৰ ফাৰ্ষ্ট পেপাৰখনৰো অলপ কমিব যদিও আমাৰ ইমানটাও নকমে। ফাৰ্ষ্ট পেপাৰৰ যিহেতু পষ্টৰ সংখ্যাটো অলপ কম আছে, কিন্তু ছেকেণ্ড পেপাৰখন আপোনালোকে খুব যোৱাবাৰতকৈ বহুখিনি কম দেখিবলৈ পাব। আমাৰ যোৱাবাৰতকৈ কাট অফটো এইবাৰ নাবাঢ়ে। আমি যিটো এনালাইচিছ কৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ যোৱাবাৰতকৈ কিন্তু এইবাৰ কাট অফটো বঢ়াৰ আশাটো দেখা নাই। কমিব 2-1 কমিব, বৰ বেছিও নকমে, 2-1 মান কমিব। আমাৰ যোৱাবাৰ যদি জেনেৰেল কাষ্টৰ আমাৰ কাট অফ গৈছিলে যদি 80, তেনেহ'লে আমাৰ OBC কাট অফ যোৱা দেখা পাইছিলোঁ আমি 78 মান যোৱা দেখা পাইছিলোঁ। কিন্তু এইবাৰ এই ডিফাৰেঞ্চটো অলপ বেছি হ'ব। কাৰণ কেলৈ বেছি হ'ব, আমাৰ যদি 80 যদি আমাৰ জেনেৰেল কাষ্টৰ কেণ্ডিডেটজনে পায়, আমাৰ OBC কাষ্টৰ জনে হয়তো 75 পাব। কিয় পাব? এইবাৰ নিগেটিভ মাৰ্ক আছে যিহেতু, সেইকাৰণে এইবাৰ ইয়াৰ ডিফাৰেঞ্চটো আপোনালোকে অলপ দেখিবলৈ পাব আমাৰ 80 আৰু 75ৰ মাজৰ। আমাৰ জেনেৰেল আৰু OBCয়ে নহয়, আমাৰ প্ৰত্যেকটো কাষ্টতে তেনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাব আমাৰ ডিফাৰেঞ্চটো অলপ বেছিকৈ দেখিবলৈ পাব আমাৰ যোৱাবাৰতকৈ। কি আমাৰ যিহেতু নিগেটিভ মাৰ্কিং আছে, সেইকাৰণে আমি এবাৰ দেখিবলৈ পাম আমাৰ ডিফাৰেঞ্চটো অলপ বেছিকৈ দেখিবলৈ পাম। আমাৰ হাতত যিহেতু 500 প্লাছ কেণ্ডিডেটৰ মাৰ্কসমূহ আহি পৰিছে, আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকৰ পেপাৰখন আৰু আপোনালোকৰ কাষ্টটো, লগতে আপোনালোকৰ মাৰ্কসমূহ জনাব আৰু ৰিয়েল মাৰ্কটো জনাব। আপোনালোকে ফেক মাৰ্ক নিদিব। আমাৰ যিহেতু এটা এনালাইচিছ কৰিব লাগে, সেইকাৰণে আমি ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে ৰিয়েল মাৰ্কটো দিব, আপোনালোকে ফেক মাৰ্ক নিদিব। আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আৰু আমাৰ যি মাৰ্ক আমি গোটাইছোঁ, সেই মাৰ্কৰ ওপৰত ভিত্তি কৰি আমি এটা ফাইনেল কাট অফ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। নেক্সট ভিডিঅ'ত আপোনালোকে ফাইনেল কাট অফ ভিডিঅ' পাই যাব। আৰু আপোনালোকে আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে পঢ়াৰ ষ্টাৰ্টটো কৰি দিয়ক। আমাৰ সময় বেছি নাপাব আপোনালোকে। আমাৰ টেকনিকেল বস্তুখিনি যে সময়টো আমি নাপালোঁ। আমাৰ 5 জানুৱাৰী তাৰিখে আছাম পুলিচৰ পৰীক্ষা, আমাৰ তাৰ নেক্সটটো ছানডেত আমাৰ কি হৈছে, আমাৰ নেক্সট ছানডেত আমাৰ স্বাস্থ্য বিভাগৰ টেকনিকেল পষ্টৰ পৰীক্ষা হ'ব আৰু তাৰ নেক্সট ছানডেত আমাৰ GTN PGT টেট পৰীক্ষা। তাৰ পিছতো হয়তো আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাখিনি হৈ যাব পাৰে, নহ'লে আমাৰ স্বাস্থ্য বিভাগৰ গেট 4 আৰু গেট 3 যোনখিনি নন টেকনিকেল আছে সেইখিনি হৈ যাব পাৰে। আৰু আমাৰ নাইবা আমাৰ কি হ'ব পাৰে, আমাৰ যোনখিনি আছাম পুলিচৰ AB আৰু UB সেইখিনিৰ পষ্টৰ পৰীক্ষা হৈ যাব পাৰে। গতিকে আপোনালোকে পঢ়াৰ ষ্টাৰ্ট কৰি দিয়ক, প্ৰিপাৰেশ্যন কৰি দিয়ক। আপোনালোকে যদি আপোনালোকে কম নম্বৰ পাইছিলে, আপোনালোকে কোনোবাই যদি 70 বা 80 তেনেকুৱা নম্বৰ বা 60 মান পাইছে, তেনেহ'লে আপোনালোকে এটা ভাল নম্বৰ পাবলৈ হ'লে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি দিয়ক। আপোনালোকে আমাৰ যি স্বাস্থ্য বিভাগৰ পৰীক্ষা, তাত এটা ভাল নম্বৰ উঠাব পাৰিব। গতিকে আপোনালোকে কমেণ্ট কৰি আমাৰ গেট 4ৰ মাৰ্কখিনি জনাব।
আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।